অসমৰ চাহ উদ্যোগটোলৈ এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে যোৰহাটৰ এদল বিজ্ঞানীয়ে। যোৰহাটৰ যি নৰ্থ ইষ্ট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি তাৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি উলিয়াইছে শেহতীয়াকৈ যে চাহৰ যিখিনি ৱেষ্ট প্ৰডাক্ট অৰ্থাৎ পেলনীয়া যিসমূহ বস্তু চাহপাত উৎপাদনৰ পিছত তাৰ পৰা প্ৰাকৃতিক কেফেইন আৰু এই প্ৰাকৃতিক কেফেইনৰ কি উপযোগিতা আছে আৰু ইয়াৰ যি বাণিজ্যিক মূল্য কেনেধৰণৰ আমি সেই কথা জানিম। আমাৰ সৈতে আছে ডক্টৰ বিপুল দাস ডাঙৰীয়া আৰু তেখেতৰ উদ্যোগতে যোৰহাটৰ নেক্সটৰ এই সামগ্ৰীবিধ উদ্ভাৱন কৰি উলিওৱা হৈছে, ইতিমধ্যে পেটেণ্টৰ দিশে আগবাঢ়িছে। যি কেফেইনৰ বিষয়ে আমি জানো যে চাহত কেফেইন থাকে, কিন্তু এইটো প্ৰাকৃতিক যি কেফেইন আপোনালোকে উদ্ভাৱন কৰিছে অলপ ক'ব নেকি, ইয়াৰ উপযোগিতা কি বা কেনেধৰণৰ উদ্ভাৱন কৰিছে? হয় হয়, একচুৱেলি আমি এটা নতুন প্ৰচেছত এটা প্ৰচেছ ডেভেলপ কৰিছোঁ, যিটো আমি অসমৰ চাহপাতৰ পৰা যিটো টি ৱেষ্ট জেনেৰেশ্যন হয় তাৰ পৰা আমি কেফিন এক্সট্ৰাক্ট কৰি ওলাইছোঁ এটা এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি চলভেণ্ট ব্যৱহাৰ কৰি, যিটো নেকি কেফিন মাৰ্কেটত বা ইণ্ডিয়াত চিন্থেটিক কেফিন ইউজ কৰে, কিন্তু তাৰ কাৰণে বহুত হেল্থ এফেক্ট আছে চিন্থেটিক কেফিন খালে। কিন্তু আমি এটা প্ৰাকৃতিক আমাৰ অসমৰ টি ৱেষ্টৰ পৰা আমি উৎপাদন কৰিছোঁ, যিটো নেকি অসমৰ টি ৱেষ্ট 13 মিলিয়ন কেজি টি ৱেষ্ট উৎপাদন হয় ইন ইয়াৰ। বাট দিছ টি ৱেষ্ট, এইখিনি টি ৱেষ্টখিনি কোনো ধৰণৰ কামত ব্যৱহাৰ কৰা নাই, অকল টি ফেক্টৰীয়ে বাৰ্ণিং কৰে আৰু ডাম্পিং কৰে। চ' আমি এতিয়া যদি সেই টি ৱেষ্টখিনি ব্যৱহাৰ কৰি আমি যদি কেফিন যদি প্ৰডাকশ্যন কৰিব পাৰোঁ আমাৰ ডেভেলপ কৰা নতুন প্ৰচেছটোত, কিন্তু অসমত 200 কোটিৰ ওপৰত মাৰ্কেট পটেঞ্চিয়েল হ'ব পাৰে আমাৰ এই প্ৰচেছটোৰ পৰা। মানে যিখিনি চাহ উৎপাদনৰ সময়ত যিখিনি আৱৰ্জনা পেলাই দিয়া হয়, জ্বলাই দিয়া হয়, সেই আৱৰ্জনাখিনিৰ পৰা আপোনালোকে এনেধৰণৰ এই কেফেইন প্ৰস্তুত কৰি উলিয়াইছে। হয়, আৰু ইয়াৰ মাৰ্কেট যি পটেঞ্চিয়েলিটিৰ কথা কৈছে, অৰ্থাৎ বাণিজ্যিকভাৱে 200 কোটি টকাৰ বিজনেছ কৰিব পাৰিব। অসমৰ যিমানখিনি টি ৱেষ্ট প্ৰডাকশ্যন হয় ইন এটা বছৰত, সেই টি ৱেষ্টখিনি যদি আমি কেফিন প্ৰডাকশ্যনত যদি আমি ইণ্ডাষ্ট্ৰী বহাওঁ, তাৰ পৰা ইয়াৰলি 200 কোটিৰ ওপৰত মাৰ্কেট পটেঞ্চিয়েল হ'ব পাৰে অসমৰ পৰা যদি টি ৱেষ্টখিনি ব্যৱহাৰ কৰা হয়। আৰু এই কেফিনটো একচুৱেলি ব্যৱহাৰ কৰে মেনি ইণ্ডাষ্ট্ৰিজ লাইক কোল্ড ড্ৰিংকছ ইণ্ডাষ্ট্ৰিজ, আৰু কেফিনটো ইউজ কৰে ফাৰ্মাচিউটিকেল ইনগ্ৰিডিয়েণ্টছ ইণ্টাৰমিডিয়েট প্ৰডাক্ট। এই কেফিনটো ব্যৱহাৰ কৰি কিনে ডিফাৰেণ্ট মেডিচিন উৎপাদন কৰে। আৰু কোল্ড ড্ৰিংকছ কোকা-কোলা এইবিলাকে চিন্থেটিক কেফিন ইউজ কৰি আছে, যিটো নেকি আমাৰ হেল্থৰ কাৰণে নট গুড। মানে আমি দেখা পাওঁ যে ইয়াত কোনো ফলৰ ৰস নাই, কেফেইন ব্যৱহাৰ কৰা হয়, তেনেধৰণৰ কিছুমান পানীয়ৰ ক্ষেত্ৰত লিখা দেখা পাওঁ। সেই কেফেইনটো এইটো কেফেইন নেকি? তাৰমানে ধৰক আপোনাৰ এই যিটো আপোনালোকে কেফেইন এটা উদ্ভাৱন কৰিছে, সেই কেফেইনে তেনেকুৱা কেফেইনে ইউজ কৰে তাৰমানে, কিন্তু চিন্থেটিক। হয় হয়, একচুৱেলি মেইনলি যিবিলাক চিন্থেটিক কেফিনটো অকণমান কম খৰচত পায়, যিটো চাইনাৰ পৰা আহে, আৰু মেনি ইণ্ডাষ্ট্ৰিজ আৰ ইউজিং দেট চিন্থেটিক কেফিন, যিটো নেকি আমাৰ হেল্থৰ কাৰণে বহুত ক্ষতিকাৰক। সেইটো প্ৰস্তুত কৰোঁতে বেঞ্জিনৰ দৰে সামগ্ৰী আগতে আপোনাৰ টি ৱেষ্টৰ পৰা কেফিন বনোৱা এটা প্ৰচেছ ডেভেলপ কৰিছিলে, কিন্তু সেইটো প্ৰচেছটো এতিয়া বেণ্ড হৈ গ'ল। কাৰণ কিয়? তাতে টক্সিক চলভেণ্ট ইউজ কৰিছিলে, সেইটো বেঞ্জিনটো এটা টক্সিক চলভেণ্ট, যিটো নেকি হেল্থ কাৰ্চিনোজেনিক, আৰু সেইকাৰণে এইটো বেণ্ড হৈ গৈছে। চ' এতিয়া আমি এটা নতুন প্ৰচেছ ডেভেলপ কৰিছোঁ এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি চলভেণ্ট। চ' এইটো ইণ্ডিয়ান ফাৰ্মাকপিয়াত এইটো আপোনাৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীত ইট ইজ এপ্লিকেবল। আমি সেনেকুৱা এটা চলভেণ্ট লৈ কেনে এই নতুন প্ৰচেছ ডেভেলপ কৰিছোঁ। আৰু আগত যিটো প্ৰচেছ আছিলে টোটেল 9টা ষ্টেপ আছিলে, আমি এই প্ৰচেছটো ডেভেলপ কৰিছোঁ টোটেল 6 ষ্টেপ। দেট মিনছ 3টা ষ্টেপ কমাই কেনে আমি কম সময়তে কম খৰচতে উৎপাদন কৰিব পৰা এটা নতুন প্ৰচেছ ডেভেলপ কৰিছোঁ। আৰু এই প্ৰচেছটো আমি এটা পেটেণ্টৰ দিশে আগবাঢ়িছোঁ। চ' আমি উইদিন ফিউ ডেজ উই আৰ অলছ' ছাবমিটিং এ পেটেণ্ট অফ দেট আৱাৰ প্ৰচেছ। হয় হয়, আৰু যেতিয়া আমাৰ অসমৰ পৰা যিখিনি টি ৱেষ্ট আছে, সেই টি ৱেষ্টৰ পৰা কেফেইন এনেধৰণৰ প্ৰাকৃতিক কেফেইন প্ৰস্তুত কৰা উদ্যোগ আমাৰ ইয়াতে গঢ়িব পৰা যাব নিশ্চয়। যাব কাৰণ কিয় আমাৰ টি ৱেষ্ট এবাৰনেণ্টলি এভেইলেবল। কাৰণ কিয় আমি জানে টি ফেক্টৰী যিমান টি ৱেষ্ট এইবিলাক পেলাই দিছে বা বাৰ্ণিং কৰিছে, ডাম্পিং কৰিছে, কিন্তু সেইখিনি যদি আমি টি ৱেষ্টত লগাওঁ, কাৰণ কিয় মই ক'লোঁ আপোনাক যে 13 মিলিয়ন কেজি টি ৱেষ্ট ইন এভৰি ইয়াৰ প্ৰডাকশ্যন হৈ আছে অসমৰ পৰা, আৰু অল অভাৰ ইণ্ডিয়াত তাতকৈ বেছি আছে। কিন্তু মই অসমৰ কথাই কৈছোঁ, কাৰণ কিয় অসমত চাহপাত কাৰণে বিখ্যাত, আপোনালোকে সকলোৱে জানে। চ' সেইকাৰণে যদি সেই টি ৱেষ্টখিনি যদি আমি ব্যৱহাৰ কৰি এই কাৰণ কিয় ইণ্ডাষ্ট্ৰী যদি বহাওঁ, চ' আমাৰ বহুত উপকাৰিতা হ'ব, আৰু অসমখন এখন ইকনমিক গ্ৰথৰ ফালে আগবাঢ়িব, আৰু এমপ্লয়মেণ্ট যদি ইণ্ডাষ্ট্ৰী বহে এমপ্লয়মেণ্ট জেনেৰেশ্যনতো সুবিধা হ'ব। হয়, আপোনালোকে নেক্সটৰ কোনটো ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এইটো আপোনালোকে উদ্ভাৱন কৰিছে? ডক্টৰ বিপুল দাস হয়, মই
প্ৰিন্সিপাল চাইণ্টিষ্ট ইন কেমিকেল ইঞ্জিনিয়াৰিং ডিভিজনৰ পৰা হয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাব বিচাৰিছোঁ যে যিটো প্ৰডাক্টৰ কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ, দেখিবলৈ হৈছে এনেকুৱা। এয়া হৈছে প্ৰাকৃতিক কেফেইন, আৰু এই কেফেইন ব্যৱহাৰ কৰি বিভিন্ন উদ্যোগত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ কৰা হয়। আৰু সেই কেফেইন প্ৰায় 200 কোটি টকাৰ কেফেইন এতিয়াৰ পৰা এই যি প্ৰযুক্তি ইয়াত উদ্ভাৱন কৰা হৈছে, সেই প্ৰযুক্তি যেতিয়া বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিব পৰা যাব, তেনেহ'লে অসমতে তেনেধৰণৰ উদ্যোগ স্থাপন কৰিলে 200 কোটি টকাৰ ব্যৱসায় কৰিব পৰা প্ৰাকৃতিক কেফেইন অসমতে উৎপাদন কৰিব পৰা যাব। আৰু যোৰহাটৰ নেষ্টৰ এদল বিজ্ঞানীয়ে ডক্টৰ বিপুল দাসৰ তত্বাৱধানত এদল বিজ্ঞানীয়ে এই প্ৰযুক্তি ইতিমধ্যে উদ্ভাৱন কৰি উলিয়াইছে, যি অসমৰ চাহ উদ্যোগৰ ক্ষেত্ৰত যে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাবলৈ গৈ আছে সেয়া নিশ্চিত। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।